মই আপোনাৰ স্বামীক সুধিব বিচাৰিম এই যে ইমান ধুনীয়া হাঁহিটো আপোনালোকৰ লাভ মেৰেজ নেকি বাৰু হয় হয় এই হাঁহিটোতে প্ৰেম হৈ গৈছিলে নেকি আপোনাৰ হয় হয় মই একদম ধৰিব পাৰিছোঁ নহয় আৰু ইমান ধুনীয়াকৈ বিৰিয়া দাঁত এটাও আছে তাই দুটা আছে দুটা মোৰো আছে কিন্তু মানে মোৰ অকণমান এনেকৈ দাং খাই থকা মানে চিধাও নহয় বিৰিয়াও নহয় কিবা হয় অকণমান তোমাৰ নিচিনা হ'লে ভাল আছিল তেতিয়া ময়ো হাঁহি থাকিলোহেঁতেন খুব ধুনীয়া লাগিছে তোমাৰ হাঁহিটো খুব ধুনীয়া এতিয়া মই আপোনাৰ শহুৰ দেউতাক সুধিব বিচাৰিম বৰ্তা কেনেকুৱা লাগিছে বোৱাৰীক ইয়াত নাচি থকা দেখি বোৱাৰী ভাল ইয়াত নাচা দেখি মোৰ ভালে লাগিছে ভাল লাগিছে কেনেকুৱা নাচিছে ভালে নাচিছে নহয় খুব ভাল লাগিছে আপুনি যে ইমান ধুনীয়াকৈ নাচিবলৈ দিছে নিজৰ বোৱাৰীক হয় হয় ইমান ভাল পোৱা বস্তু এটা তাইৰ এই কথাখিনি বুজি পাই যে তাইক নাচিবলৈ দিছে তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ আৰু নাচৰ বাহিৰে আৰু কি কৰা মই আচলতে আধুনিক নৃত্যত ডান্স কৰোঁ বিহুটো মোৰ এইবাৰ প্ৰথম কম্পিটিশ্যন বিহু প্ৰথম হয় তেতিয়াতো ভালেই নাচিছা তুমি প্ৰথম যদিও হয় আৰু আৰু ৰন্ধা বঢ়া ঘৰত মানে বিহু আৰু আধুনিক নৃত্য হয় আৰু ঘৰত বনোৱা মেলা মোৰ মানুহজনে বেছিকৈ কৰে কৰে আৰু মোৰ শাহু মায়ে কৰে হয় শাহু মাই চাগে খুব ধুনীয়া ধুনীয়া ৰান্ধি খুৱাই নহয় জানো বহুত টেষ্টি বনায় মই চাহ বনাওঁ ৰুটি বনাওঁ আৰু কেতিয়াবা এনেকৈ পোলাও চোলাও বনাওঁ মানে বনাব জানে আমাৰ বোৱাৰীজনী হয় ভাতো বনোৱা তেতিয়াহ'লে কি কওঁ আৰু যাওঁ আৰু আমাৰ বিচাৰকৰ ওচৰলৈ ভয়ো লাগিছে চাগে ন তাই মোৰ লগত যদিও কথা পাতি আছে তাই চকুটো এনেকৈ বিচাৰকৰ ফালে কি হ'ব এতিয়া মোৰ যিয়ে নহওক মানে মোক এনেকৈ কৈছে কিন্তু চকু বিচাৰকৰ ফালে মানে এতিয়া কি হ'ব হয়নে তেনেহ'লে মই যাওঁ আৰু প্ৰথমত পূৰবী বাইদেউ মোৰ লগত তাই কথা পাতিবলৈ একেবাৰে মনেই যোৱা নাই মন নাই যোৱা নহয় তোমাৰ গাটো বেয়া লাগিছে নেকি বহিব খুজিছা নেকি তাই ইমবেলেঞ্চ হৈ আছে বেলেঞ্চটো অলপ নোহোৱা হৈ আছে মই বুজি পাইছোঁ বহিব পাৰিব নেকি চকীখন আনি দিয়ক নহ'লে ইমবেলেঞ্চ হৈ গৈছে মই বুজি পাইছোঁতো তাই ভৰিখন কিবা এটা প্ৰব্লেম হৈছে মই ইয়াত বহি থাকিয়ে মই বুজি পাইছোঁ আচলতে মানে মোৰ চিজাৰিং কৰা বেছি দিন হোৱা নাই 8 মাহ হৈছে বেবী এটা নেকি তোমাৰ নেকি সেয়া হয় 8 মাহ হয় 8 মাহৰ কেঁচুৱা লৈ নাচিব আহিছে তুমি চিজাৰিয়ান বেবী তুমি আহিছা নাচিছা এইটোতো বৰ সাংঘাতিক কথা কিন্তু দেই এই আমাৰ বিহুৱতী বোৱাৰীৰ মঞ্চখন ধন্য বিহু বলীয়া যে বিহু পাগল এয়াকে কয় বিহু বলীয়া বিহু মানে আমি বিহু বুলি ক'লে থাকিব নোৱাৰোঁ যে কি মই এতিয়া ক'বলৈ মনেই যোৱা নাই নহয় বোৱাৰীজনীক শহুৰ দেউতা সেইকাৰণে আহিছে নেকি হয় নাতিটোক লগত লৈ আহিছে যে নাতিৰ মৰমত শহুৰ দেউতা আহিছে বুজি পালোঁ মই কথাটো এতিয়া মানে শাহু মা অহা কথা আছিলে শাহু মা একদম ৰাতি কাপোৰ চাপোৰ ইস্ত্ৰি কৰি জুৱেলাৰী উলিয়ালে তাৰপিছত মানে ঘপকৈ ফোন আহিল মানে মোৰ হাজবেণ্ডৰ বায়েকৰ অকণমান অসুখ হৈছে সেইকাৰণে মানে আহিব নোৱাৰিলে অসীম কেনে লাগিছে মই তেখেতৰ লগত অহা তেখেতৰ হাজবেণ্ডৰো কথা পাতিলোঁ কিন্তু মই খুব বেছি প্ৰাউড ফিল কৰিছোঁ তেখেতৰ শহুৰ দেউতাক কাৰণ কিয় আগতে বোৱাৰীসকলে বা এতিয়াও কিছুমান বোৱাৰী আছে যিহেতু শহুৰেকৰ আগত কথা ক'বলৈ লাজ কৰে কিন্তু আজি এনেকুৱা এজন শহুৰ পাইছে তেখেতৰ কাৰণে এটা জোৰকৈ এটা হাত চাপৰি হ'ব লাগে এনেকুৱা এজন শহুৰ দেউতা পাইছে যিজন শহুৰ দেউতাই বোৱাৰীকৰ নৃত্য মঞ্চত দেখা পাইছে আৰু তাইক চাইছে লৈ আহিছে য়েছ ল'ৰা ছোৱালী লৈ পেলাই ইমানখিনি আগুৱাই নিছে হয়তো মই এইটোৱে ক'ব বিচাৰোঁ এই মাধ্যমৰ জৰিয়তে যে যিসকল কিছুমান শহুৰকে যদি চাই আছে বোৱাৰীসকলক নিজৰ ছোৱালী নিচিনা আগবঢ়াই দিয়ক আৰু এইটো লৈ মই বহুত বেছি সুখী আৰু মোৰ এটা কথা ভাল লাগিছে তাই যেতিয়া বাইদেৱে কথা পাতি আছে বাচ্চাটো কান্দি আছে কোনোবা কোণত তাইৰ মাইণ্ডটো কিন্তু সেইফালে আছে ৰাইট মোৰ খুব ভাল লাগিছে কাৰণ তুমি এজনী অকণমানি ছোৱালী আৰু মোৰ একদম প্ৰথমতে লগা নাই যে এজনী বোৱাৰী চাই আছোঁ জাষ্ট পাইছোঁ এনেই সেন্দুৰ লৈছে ক্লাছ 10ত পঢ়া ছোৱালী এজনী একদম অকণমানি ছোৱালী এজনী যেন লাগিছে তুমি নাকান্দিবা কাৰণ তোমাৰ এইখিনি তুমি যেতিয়া বাচ্চাটো এইপিনে কান্দিছে তুমি চকুটো এইফালে ফুৰাইছা মোৰ মানে হৃদয়খন অকণ কঁপি গৈছে
মই সেইখিনি বস্তু বাইদেৱে কথা পাতি থাকোঁতে পূৰবী বাই কথা পাতি থাকোঁতে মই লক্ষ্য কৰিছোঁ তুমি নাকান্দিবা এইকাৰণে তুমি বহুত বেছি লাকি তোমাৰ পৰিয়াল তোমাৰ শহুৰ দেউতা তুমি কৈছা শাহুমাই কাপোৰ ইস্ত্ৰি কৰি থৈছে কিন্তু আমি নেক্সট এপিছ'ডত ডেফিনেটলি সেই শাহুমাজনী আমি চাব বিচাৰোঁ কাৰণ এনেকুৱা এটা পৰিয়াল পোৱাটো এগৰাকী ছোৱালীৰ বাবে বিৰাট ডাঙৰ কথা বিৰাট ডাঙৰ কথা বোৱাৰীক ছোৱালী বুলি ভাবাটো সঁচাকৈ বহুত ডাঙৰ কথা আৰু যিটো তুমি খুব বেছি লাকি তোমাৰ নামটো একচুৱেলি হিমাদ্ৰী দাস হ'ব নালাগিছিল লাকি দাস হ'ব লাগিছিল NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা